জয়ন্ত দাসে যিখিনি কথা তেওঁ টিভিত ক'লে তাৰ মানে এটাই বুজা যায় যে তেওঁ বিজেপি চৰকাৰখনক কেতিয়াও ভালেই পোৱা নাছিল। নহ'লে তেওঁ যিমান কথা তেওঁ কৈছে ইমান কথাটো ক'বই নোৱাৰিলেহেঁতেন। তাৰ মানে আমাৰ দলে এটা সঠিক সিদ্ধান্ত লৈছে যে তেওঁৰ অধিকাৰ আছে, কিন্তু তেওঁৰ মনটো কেতিয়াও বিজেপিত নাছিলেই। কথাখিনিয়ে সেইটোৱেইটো প্ৰমাণ কৰে। সেইকাৰণে মই ভাবোঁ যে প্ৰথমতে যদিও আমাৰ কাৰ্যকৰ্তাসকলে পুৰণা মানুহে কেতিয়াবা প্ৰতিবাদ কৰিলে, বেয়া পালে, মনটো বেয়া কৰে, কিন্তু তেওঁ টেলিভিশ্যনত যিখিনি কথা ক'লে মই ভাবোঁ তাৰপিছত আৰু বিজেপিত থকাৰো স্ক'প নাথাকে। আৰু ভাল হৈছে, তেখেতক আমি শুভেচ্ছা জনাইছোঁ। তেখেতে ভাল ৰাজনৈতিক কেৰিয়াৰ এটা লওক, দিছপুৰত পাৰিলে জিকিও আহক, আমি শুভেচ্ছা জনাইছোঁ। মইতো চাওক, মোৰ মনটো এটাই কথা, ভোটটোতো পাব্লিকে দিয়ে, ভোটটোতো আমি নিদিওঁ। গতিকে ৰাইজে ভোট দিলে জিকিব, মই আগতীয়াকৈ শুভেচ্ছাও জনাইছোঁ। চাওক, আপোনালোকে আমাৰ 1400 মানুহে টিকট বিচাৰিছিল। এতিয়া এজনকৈ যদি মোক সুধি থাকে অমুকৰ অশান্তি তমুকৰ অশান্তি, যাৰ অশান্তি হ'লে ক্ষতি হ'ব দলৰ, তাৰ লগত আমি কথা পাতিছোঁ, কিন্তু 1400 মানুহৰ লগত কেনেকৈ কথা পাতিব? জয়ন্ত দাসে যিখিনি কথা তেওঁ টিভিত ক'লে তাৰ মানে এটাই বুজা যায় যে তেওঁ বিজেপি চৰকাৰখনক কেতিয়াও ভালেই পোৱা নাছিল। নহ'লে তেওঁ যিমান কথা তেওঁ কৈছে ইমান কথাটো ক'বই নোৱাৰিলেহেঁতেন। তাৰ মানে আমাৰ দলে এটা সঠিক সিদ্ধান্ত লৈছে যে তেওঁৰ অধিকাৰ আছে, কিন্তু তেওঁৰ মনটো কেতিয়াও বিজেপিত নাছিলেই। কথাখিনিয়ে সেইটোৱেইটো প্ৰমাণ কৰে। সেইকাৰণে মই ভাবোঁ যে প্ৰথমতে যদিও আমাৰ কাৰ্যকৰ্তাসকলে পুৰণা মানুহে কেতিয়াবা প্ৰতিবাদ কৰিলে, বেয়া পালে, মনটো বেয়া কৰে, কিন্তু তেওঁ টেলিভিশ্যনত যিখিনি কথা ক'লে মই ভাবোঁ তাৰপিছত আৰু বিজেপিত থকাৰো স্ক'প নাথাকে। আৰু ভাল হৈছে, তেখেতক আমি শুভেচ্ছা জনাইছোঁ। তেখেতে ভাল ৰাজনৈতিক কেৰিয়াৰ এটা লওক, দিছপুৰত পাৰিলে জিকিও আহক, আমি শুভেচ্ছা জনাইছোঁ। মইতো চাওক, মোৰ মনটো এটাই কথা, ভোটটোতো পাব্লিকে দিয়ে, ভোটটোতো আমি নিদিওঁ। গতিকে ৰাইজে ভোট দিলে জিকিব, মই আগতীয়াকৈ শুভেচ্ছাও জনাইছোঁ। চাওক, আপোনালোকে আমাৰ 1400 মানুহে টিকট বিচাৰিছিল। এতিয়া এজনকৈ যদি মোক সুধি থাকে অমুকৰ অশান্তি তমুকৰ অশান্তি, যাৰ অশান্তি হ'লে ক্ষতি হ'ব দলৰ, তাৰ লগত আমি কথা পাতিছোঁ, কিন্তু 1400 মানুহৰ লগত কেনেকৈ কথা পাতিব?